অসমৰ জনগণে যিটো শংকা কৰিছিলে, যিটো সন্দেহ কৰিছিলে আৰু কা বিৰোধী গণ আন্দোলনৰ সময়ত সমগ্ৰ অসমৰ ৰাইজে এটাই কথা কৈছিলে যে এইটো 43 বছৰৰ বিদেশীৰ বোজা দিছে আৰু তাৰ পাছতো বিদেশী নাগৰিক অহাৰ বাট মুকলি কৰি দিব। সেইকাৰণে এইবাৰ কা নাগৰিকত্ব সংশোধনী আইনখনত যিহেতু 2014 চনৰ 31 ডিচেম্বৰটো তেওঁলোকে সীমাৰেখা ৰাখিছিলে, এতিয়া তাক নকৰি তেওঁলোকে বেলেগ এখন আইন আনি আৰু 10 বছৰৰ বোজা দিব খুজিছে। 53 বছৰ অবৈধ বিদেশীৰ বোজা অসমক জাপি দি অসমৰ ভৱিষ্যত নিশেষ কৰিবৰ কাৰণে দিল্লীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। অসমৰ জনগণৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ এটাই ঐক্যবদ্ধ দাবী আছিলে, অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ শংকা এটাই আছিলে যে অবৈধ বিদেশীৰ আগ্ৰাসনে অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ ভয়াৱহতা নমাই আনিছে। কাৰণ আটাইতকৈ বেছি ভাৰত বাংলাদেশ সীমান্ত, আটাইতকৈ সীমান্ত বেছিকৈ আছে উত্তৰ পূৰ্বাঞ্চলত। গতিকে নিৰ্বিঘ্নে ইয়ালৈ অবৈধ বিদেশী আহিব পাৰে, সীমান্ত খোলা আছে। তাৰ পাছতো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ আৱেগ, ৰাইজে কৰা গণ আন্দোলনক ভেঙুচাংলি দেখুৱাই গাৰ জোৰেৰে বলপূৰ্বকভাৱে সেইটো সময়ত কা আইনখন জাপি দিলে আজি আকৌ 10 বছৰৰ বোজা অসমক জাপি দিব খুজিছে। তাৰ মানে তেওঁলোকে অসমৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে, অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহক ৰাজনৈতিকভাৱে নিশেষ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কূটকৌশল ৰচনা কৰিছে। এই লক্ষ্য ৰাজনৈতিকভাৱে নিশেষ কৰা, এই লক্ষ্য ভাষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনক বিপন্ন কৰিবৰ কাৰণে দিল্লীয়ে এই ষড়যন্ত্ৰ আৰু কূটকৌশল ৰচনা কৰিছে। কাৰণ অসমৰ ৰাইজে অতদিনে এনেকুৱা ধৰণৰ চিন্তাৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে। অসমৰ লগত দীঘলীয়া সংগ্ৰামী পৰিক্ৰমা জড়িত হৈ আছে। ভাষা কাঢ়ি নিওঁতে, মাধ্যম কাঢ়ি লৈ যাওঁতে, অবৈধ বিদেশীৰ আগ্ৰাসনৰ সময়ত, কা বিৰোধী গণ আন্দোলনৰ সময়ত, সহস্ৰ সংগ্ৰামৰ বেলিকা সকলো সময়তে অসমৰ ৰাইজে অসমত কৰা অন্যায় এইবোৰৰ বিৰুদ্ধে শক্তিশালী ৰূপত প্ৰতিবাদ আৰু সংগ্ৰাম কৰি আহিছে। আৰু সেইকাৰণে দিল্লীয়ে এই সংগ্ৰামী ধাৰাটোক সৰ্বকালৰ কাৰণে নিশেষ কৰি ৰাজনৈতিক, সামাজিক, ভাষিক, সাংস্কৃতিকভাৱে জাতিটোক নিশেষ কৰিবৰ কাৰণে এই ষড়যন্ত্ৰ, কুটিল ষড়যন্ত্ৰ আশ্ৰয় লৈছে। অসমৰ ৰাইজে কা মনা নাছিলে, আজিও নাই মনা, ভৱিষ্যতে কা বা এনেকুৱা ধৰণৰ জাতিধ্বংসী আইনৰ যোগেদি বিদেশীৰ বোজা জাপি দিব খোজা যি তেওঁলোকৰ লক্ষ্য আৰু ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক কোনো কাৰণতে কেতিয়াও মানি নলয়। ইয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ মষিমূৰ কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ নিৰ্বাচনৰ আগত শিৰ ফুলাই ফুলাই কৈছিল যে 14 চনলৈকে চিলমোহৰ মাৰি দিয়া হ'ল আৰু বিদেশী বোজা আৰু অসমে ল'ব নালাগে। আমি তেতিয়াই কৈছিলোঁ যে এইখন আইনৰ যোগেদি